ৰবা টেঙা খাবলৈ মন গৈছে। ওচৰৰ পাহি মাহী চবকে মাতোঁ। অঁ বাৰ্বিকো মাতি দিওঁ, তাই ৰবা টেঙা খাই ভাল পায় নহয়। ফোন এটা কৰি মাতি দিওঁ, একেলগে গোটেইখিনি বহি খালে কিমান ভাল লাগিব। অঁ বাৰ্বি কি কৰিছ? আজি যে ৰবা টেঙা খাম বুলি ভাবিছোঁ, তই আহ না আমাৰ ঘৰলৈ। তইতো আমাৰ ঘৰলৈ নাহয়ে, মই যেতিয়াই মাতোঁ তেতিয়াই যাওঁ। আজি তয়ে আছোন, গোটেইখিনি একেলগে বহিম ফিল্ডত, কিমান ভাল লাগিব। ওচৰৰ মাহী পাহী চবেই থাকিব। অঁ মেঘা, মই তোক আধা ঘণ্টাৰ পিছত জনাই আছোঁ হা, মানে মোৰ কাম এটা আছে। যদি পাৰোঁ মই যাম, চিয়'ৰ যাম। উফ, এই মেঘাজনী কেতিয়া আহিব বাৰু? আমাক অথনিয়ে মাতিলে, এতিয়া আমনিয়ে লাগি গৈছে। তাই আমাৰ লগত কথা পাতিবলৈ অহা নাই, বাৰ্বি অপেক্ষা কৰি আছে। সেইজনী নাহে বুলি এনেও জানোৱেই, ক'তনো আহিব? ইমান ধনী মানুহ আৰু তাই আমাৰ বৌৰ ঘৰলৈ আহিবনে? তাকো আমাৰ লগত ৰবাব টেঙা খাবলৈ। মেঘাজনী কথা ক'লেও নুশুনে নহয়, আৰু বেছিকৈ ক'লে বেয়াই পাব তাই, বৰ বেষ্ট ফ্ৰেণ্ড হয় যে। অঁ তো তাই নাই অহা আকৌ আমাৰ লগত তাই কথা পাতিব আহিব নোৱাৰেনে? বৌৰ একেবাৰে বাৰ্বি বাৰ্বি কৈ থাকিব। ইমান ভাল লাগিছে, ইমান ধুনীয়া বতাহো মাৰি আছে, আৰু আজি যে ৰবাব টেঙা খাই সঁচাকৈ ভাল লাগিব। এতিয়া বাৰ্বি নাহিলে মেঘাই ৰবাব টেঙা খাওঁ বুলি কয় বা নকয় আকৌ। সঁচাকৈ দেই, বাৰ্বিয়ে ভাবে তাইক বৰ ভাল পায়, কিন্তু মোৰ মতে বাৰ্বিয়ে যে তাইক দেখিবই নোৱাৰে নিচিনাই লাগে। তাইচোন পাত্তাই নিদিয়ে, ক'তনো পাত্তা দিব আৰু? ধনী ঘৰৰ ছোৱালী, আমাৰ নিচিনা বৌ পাত্তা দিবনে? ঐ ৰচোন, তাই যে আধা ঘণ্টাৰ পিছত আহিম বুলি কৈছিলে, আৰু অকণমান দেৰি ৰৈ চাওঁ নেকি, আহিব চাগে। তাই নাহোঁ বুলি ফোনো কৰা নাই, নাহিলেতো কৈ দিলে হয় মোক। ৰণাটোতি বেয়া পাইছ ন? ৰণা বেয়া নাপাবি, এই গোটেইকেইজন থাকিলে ভাল লাগিব ন? তাইওতো মোৰ লগৰ হয় ন, তাইক এৰিনো কেনেকৈ খাওঁ? আমিনো কি বেয়া পাইম ইয়াত? আহিলেতো আমি ভালেই পাওঁ, একেলগে লগে ভাগে খাবলৈ ভালেই লাগিব। সেই বুলি তই গেটৰ মুখত গৈ ৰৈ থাকিব লাগেনে? তই আমাৰ লগতে বহিচোন দুখাৰ কথা পাতিব পাৰ। বৌ ইয়াতে, তাই নহালৈকে আমি কিবা কিবি কথাকে পাতোঁ। অঁ জান নাই, কালি জন্মনি এটা হ'ল নহয়। পল্লৱী যে, বনা কি জমনি হ'ল। হ'লেও মোৰ কিন্তু মনে ধৰা নাই তাই যে আহিব। তাই আমাৰ লগত এনেও বেয়াই পায়। বাৰু তই কৈছ যেতিয়া আমি ৰৈ চাওঁ, আহিলেতো ভালেই লাগিব। নহ'লে ফোন এটাকে কৰিছা না আকৌ তাই আহিছেনে নাই অহা। বাৰ্বি, মেঘাই আকৌ ফোন কৰিছিলে নেকি? নাই কৰা নহয়। অঁ বা কৰিছিলেতো, মই তোৰ লগত বজাৰ যাম বুলি ক'লোঁ আকৌ। অলপ মনটোতে বেয়া পাইছে, কাৰণ মই যাম বুলি আশা কৰি আছিলে। ৰবাব টেঙা খাবলৈ আৰু সিহঁতৰ তালৈ যামনে? কিবা লাগে মোৰ সিহঁতৰ তাত গৈ একদম ভাল নালাগে। কেনেকৈ যে থাকে মানুহবিলাক, ঘৰবোৰত যে একোৱেই বস্তু নাই, একোৱেই নাই মানে, কিবা মানে জংলী নিচিনাকৈ থাকে আৰু। তাই ভাবে তাইক মই বহুত ভাল পাওঁ। ভাল পাইছিলোঁ বাৰু, বাকীবোৰতকৈ তাইক মোৰ ভালেই লাগে। কিন্তু এতিয়াতো মই জ্যোৎস্নাহঁতৰ লগতে থাকিম, সিহঁতে মোক বহুত ভাল পায়। অৱশ্যে মেঘাৰ লগত থাকিলে মোৰ কিছুমান লাভ হয়, সেইকাৰণে মই থাকোঁ তাইৰ লগত। তাই মোক নোটছবোৰ লিখি দিয়ে, ক্লাছত কেতিয়াবা লিখিব মন নগ'লে তাই লিখি দিয়ে, আৰু কিবা এটা কৰিব ক'লেও কৈ দিয়ে। সেইকাৰণে তাইৰ লগত মই থাকিছিলোঁ। কিন্তু এতিয়াৰ পৰা, অৱশ্যে এতিয়াতো মই ডাইৰেক্ট তাইৰ লগত নাথাকোঁ বুলি ক'ব নোৱাৰোঁ ন, মোৰ কামবোৰতো কৰাব লাগিব, নহ'লে কোনে কৰি দিব? তাই আকৰি যে, সেইকাৰণে তাই কৰি দিয়ে। ঐ তাই নাহে বোলে, ব'ল আমিয়ে টেঙাকেইটা খাই লওঁ। এনেই ইমান দেৰি ৰ'লোঁ। তাই বোলে কিবা কাম আছে, বজাৰ কৰিব যাব বায়েকৰ লগত, সেইকাৰণে নাহোঁ বুলি ক'লে। মই তোক কোৱা নাছিলোঁ জানো, মই জানোৱেই তাই নাহিব বুলি। তাইক দেখি লাগেই তেনেকুৱা। মেঘা, তই যে বৰ আকৰি আছ, ক'লেতো বেয়াই পাবি, আৰু মই কিন্তু মুখৰ আগতে কথা কৈ দিওঁ। তাইৰ লগত তই যে ইমান নাথাকিবি, কেতিয়াবা চাবি তাই বহুত বেছি আঘাত দিব, তেতিয়া গম পাবি। নহয় অ' তহঁতে ভুল বুজিছ, তাই কাম আছে কাৰণে তাই নাহোঁ বুলি ক'লে। তাই বজাৰ যাব বুলি ক'লেইচোন, আৰু এনেও কৈয়ে আছিলে বাৰু বজাৰ যাব আছে বুলি। হ'ব দে, কিনো আৰু।